অসমত এখনকৈ স্থানীয় ভাষাৰ চিকিৎসা মহাবিদ্যালয় আৰু কাৰিকৰী মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা। উত্তৰাখণ্ডত হিমস্খলনৰ ফলত উদ্ভৱ হোৱা আকস্মিক ঢলত 150 গৰাকী লোক সন্ধানহীন, 12 জনক জীৱন্তে আৰু 7টা মৃতদেহ উদ্ধাৰ কাৰ্য অব্যাহত। আৰু চেন্নাই ক্ৰিকেট টেষ্টৰ প্ৰথম ইনিংছত 4টা উইকেট হাতত থকা অৱস্থাত 321 ৰানৰ লক্ষ্যৰে আজি ভাৰতৰ খেল। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অসমক এখন অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণকে ধৰি বিভিন্ন খণ্ডৰ দ্ৰুত বিকাশৰ কাৰণে ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰি আছে। কালি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত অসমমালা কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মোদীয়ে কয় যে অসমৰ পথ আন্তঃগাঁথনি শক্তিশালী আৰু সম্প্ৰসাৰিত কৰি ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নতি ত্বৰান্বিত কৰিবৰ কাৰণে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অসমবাসীয়ে প্ৰদৰ্শন কৰা স্নেহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ৰাজ্যবাসীৰ এই স্নেহৰ বাবে তেওঁ বাৰে বাৰে অসম ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে 1100 কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে অসমত এখন স্থানীয় ভাষাৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে কাৰিকৰী মহাবিদ্যালয়ও স্থাপন কৰা হ'ব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে আজি অসমে দেশৰ ভিতৰতে সুকীয়া পৰিচয় লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ বিত্ত, স্বাস্থ্য, লোকনিৰ্মাণ আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে কোভিড-19 দুৰ্যোগৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীৰ ওচৰত দৃঢ়তাৰে থিয় দিছিল। पूर्वोत्तर से इतना दूर थे कि आपकी तकलीफें कभी समझ ही नहीं पाए। साथियों, आज केंद्र सरकार द्वारा असम के विकास के लिए पूरी निष्ठा से काम किया जा रहा है। असम भी देश के साथ कंधे से कंधा मिलाकर आगे बढ़ रहा है। आयुष्मान भारत योजना हो, जन औषधि केंद्र हो, प्रधानमंत्री नेशनल डायलिसिस प्रोग्राम हो या हेल्थ एंड वेलनेस सेंटर्स हो, सामान्य मानवी के जीवन में जो बदलाव आज पूरा देश देख रहा है, वही बदलाव, वही सुधार असम में भी दिख रहे हैं। চৰাইদেউ জিলাৰ ৰজাপুখুৰীস্থিত সোণাৰী মহকুমা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণৰ সৈতে সংলগ্ন 100 বিঘা মাটিত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়খন গঢ়ি তোলা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰ্চুৱেল প্ৰণালীৰে এই মহাবিদ্যালয় তথা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে চৰাইদেউ জিলা প্ৰশাসনে ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয় প্ৰাংগণত এখন সভাৰ আয়োজন কৰে। সভাত উপস্থিত থাকি চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলিয়াই কয় যে এই চিকিৎসা মহাবিদ্যালয়খনৰ যোগেদি জিলাখনৰ লগতে কাষৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকসকলো উপকৃত হ'ব। চৰাইদেউ জিলাত নতুন চিকিৎসা মহাবিদ্যালয় এখন স্থাপন কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তত চৰাইদেউবাসী আনন্দিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হালদিয়াত মুঠ 4,700 কোটি টকা মূল্যৰ তেল, গেছ আৰু পথখণ্ডৰ 4টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। হালদিয়া শোধনাগাৰৰ দ্বিতীয়টো কেটালাইটিক আইচো ডিৱাক্সিং গোটৰ আধাৰশিলা স্থাপনৰ পাছত মোদীয়ে আৰু 3টা প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্প 3টা হৈছে BPCLৰ LPG ইম্পৰ্ট টাৰ্মিনেল, গেইলৰ ডোভি দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন আৰু ৰাণীচাকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পথ প্ৰকল্প। এই প্ৰকল্পকেইটাৰ ফলত পশ্চিমবংগৰ লগতে সমগ্ৰ পূব ভাৰত পৰিষ্কাৰ ইন্ধন আৰু পথ যোগাযোগৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি মোদীয়ে কয় যে পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিলে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেইবাটাও কেন্দ্ৰীয় প্ৰকল্প ৰূপায়ণ কৰা হ'ব। समूचे पूर्वी भारत के लिए एक बड़ा महत्वपूर्ण अवसर है। पूर्वी भारत की कनेक्टिविटी और स्वच्छ ईंधन के मामले में आत्मनिर्भरता के लिए आज बहुत बड़ा दिन है। विशेष तौर पर इस पूरे क्षेत्र की
गैस कनेक्टिविटी को सशक्त करने वाले बड़े प्रोजेक्ट्स आज राष्ट्र को समर्पित किए गए हैं। आज जिन 4 प्रोजेक्ट्स का लोकार्पण और शिलान्यास किया गया है, उनसे पश्चिम बंगाल सहित पूर्वी भारत के अनेक राज्यों में ईज ऑफ लिविंग और ईज ऑफ डूइंग बिजनेस दोनों बेहतर होंगे। ये प्रोजेक्ट हल्दिया को देश के आधुनिक और बड़े इंपोर्ट एक्सपोर्ट सेंटर के रूप में विकसित करने में भी मददगार सिद्ध होंगे। उत्तराखंडर चामली जिलार तपोवन अंचলৰ ঋষিগঙ্গা বিদ্যুৎ প্ৰকল্পৰ ওচৰৰ ৰাইনী গাঁৱত কালি বৃহৎ আকাৰৰ বৰফ খহি পৰাৰ ফলত ধৌলিগঙ্গা নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাত উদ্ভৱ হোৱা অভাৱনীয় প্ৰাকৃতিক দুৰ্যোগত পৰা লোকসকলৰ সাহায্য আৰু উদ্ধাৰ অভিযান পূৰ্ণোদ্যমে চলাই থকা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ডেৰাডুনত কয় যে ৰাইনী অলকপুৰী আৰু চচিনকা গাঁৱৰ পৰা 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সন্ধানহীন হৈ থকা 150 গৰাকী লোকৰ ভিতৰে 12 গৰাকীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। হিমস্খলনৰ ফলত হোৱা এই ভয়ংকৰ দুৰ্যোগত নদীখনৰ পাৰৰ বহু সংখ্যক ঘৰ বিধ্বস্ত হৈছে আৰু 5খন দলঙৰো ক্ষতি হৈছে। অলকানন্দা নৈৰ জলপৃষ্ঠ ইতিমধ্যে সুস্থিৰ হৈ আহিছে যদিও এনডিআৰএফ, এছডিআৰএফ, এছএছবি, আইটিবিপি আৰু প্ৰতিৰক্ষা বাহিনীৰ লোকসকলে দিনে নিশাই উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে ৰাইনী গাঁৱত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰি সাংবাদিকৰ আগত কয় যে নৈখনৰ জলপৃষ্ঠ হ্ৰাস পাইছে আৰু কেন্দ্ৰই সততে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ৰাজ্যখনলৈ আকস্মিক দুৰ্যোগৰ সন্মুখীন হ'ব পৰাকৈ সকলো প্ৰকাৰৰ সাহায্য আগবঢ়াব বুলিও কেন্দ্ৰই ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে কোভিড মহামাৰীয়ে মানৱ জাতিক এই কথা শিকাই থৈ গ'ল যে কোনেও অকলে বাচি থাকিব নোৱাৰে। ইয়াৰ দ্বাৰা বিশ্ব ভাতৃত্ববোধৰ শিকনি পুনৰবাৰ প্ৰতিষ্ঠা হ'ল। কালি বেংগালুৰুত ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ বাৰ্ষিক সমাৱৰ্তন সমাৰোহত ভাষণ দি তেওঁ কয় যে চিকিৎসা বিজ্ঞানী, চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সক্ৰিয় সহযোগেৰে দেশৰ স্বাস্থ্য খণ্ডটোৱে বৈপ্লৱিক পৰিৱৰ্তন আহৰণ কৰিব পাৰিছে। Responding to the call of Atmanirbhar Bharat, that is a self-reliant India, our nation has not only manufactured the vaccine, but has also reached out to other nations to provide the same. The largest vaccination drive in history is underway in India. Healthcare delivery in India is poised to undergo a change at all stages: prevention, diagnosis, and treatment. No single entity in the healthcare sector can deliver results and achieve outcomes. কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰৰ কৰদাতাসকলৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু সেয়ে চৰকাৰে তেওঁলোকৰ সুচলাৰ্থে কাম কৰি আছে। কালি মুম্বাইত কেন্দ্ৰীয় বাজেট সম্পৰ্কে আয়োজিত উদ্যোগপতিসকলৰ এটা অনুষ্ঠানত ভাষণ দি সীতাৰমণে কয় যে কৰদাতাসকলৰ প্ৰতিটো টকাৰ চৰকাৰে মূল্য দিয়ে আৰু সেয়ে টকাৰ সাৰ্থক ব্যৱহাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৰদাতাসকলৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়াৰ পৰিপন্থী আৰু সেয়ে অতিৰিক্ত কৰ আৰোপ কৰা হোৱা নাই। কোভিড সৃষ্ট পৰিস্থিতি সত্ত্বেও ভাৰতৰ নাগৰিকসকলৰ সুবাদতে দেশে আৰ্থিক শক্তি পুনৰুদ্ধাৰ কৰিব পাৰিছে বুলিও তেওঁ কয়। What are the distinct features of this budget and so on. So without taking much of a time for an opening statement, because I understand all of you all have heard my speech which I gave. অসমৰ জৈৱ বৈচিত্ৰ্যক অভিনৱত্ব প্ৰদান কৰা মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত কালিৰ পৰা মাহজোৰা কাৰ্যসূচীৰে জলচৰ পক্ষী গণনাৰ কাম আৰম্ভ হৈছে। অভয়াৰণ্যখনৰ 6টা খণ্ডক সামৰি আৰম্ভ কৰা এই কাৰ্যসূচীত স্বেচ্ছাসেৱী সংগঠন আৰণ্যক আৰু বন বিভাগৰ 40 গৰাকীৰো অধিক বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জানিবলৈ দিয়া মতে 2019-2020 বৰ্ষত পবিতৰা অভয়াৰণ্যৰ পক্ষী গণনাত 64টা প্ৰজাতিৰ 15 সহস্ৰাধিক পক্ষী পোৱা হৈছিল। চলিত বৰ্ষত পৰিভূমি চৰাইৰ আগমন অধিক হোৱালৈ চাই জলচৰ পক্ষীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় তথ্য আৰু অনাতাঁৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে এই বছৰৰ কেন্দ্ৰীয় বাজেটখন হৈছে আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাকাৰ কৰাৰ প্ৰণালীবদ্ধ দস্তাবেজ।
কালি পুনেত এখন সংবাদমেল সম্বোধন কৰি জাৱড়েকাৰে কয় যে এইবাৰৰ বাজেটে সমাজৰ সকলো বৰ্গৰ লোকৰ বিশেষকৈ দুখীয়া লোকসকল কৃষক মহিলা যুৱক যুৱতী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পৰ্যাপ্ত সুবিধা প্ৰদান কৰিছে পথ বিদ্যুৎ পানী পৰিবহনকে ধৰি আন্তঃগাঁথনিৰ বাবে ধাৰ্য কৰা 7,54,000 কোটি টকাই ভাৰতক দৃঢ়তা প্ৰদান কৰি বিশ্বৰ অন্যতম অৰ্থনৈতিক শক্তিৰূপে প্ৰতিষ্ঠা কৰিব বুলিও তেওঁ কয় কৃষকসকলৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই যাব বুলি জাৱড়েকাৰে কয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ৰ উদ্যোগত যোৱা 16 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে মাহজোৰা কাৰ্যসূচীৰে প্ৰাকৃতিক সম্পদ তথা পেট্ৰলজাত সামগ্ৰীসমূহৰ সমুচিত ব্যৱহাৰ পদ্ধতি আৰু কম ব্যৱহাৰৰ জৰিয়তে অধিক কাম কৰাৰ বিষয়ত জনসজাগতা সৃষ্টিৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে এই উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্প তথা BCPLে এটা বৃহৎ চাইকেল সমদল উলিয়ায় ডিব্ৰুগড় আৰু শিৱসাগৰৰ কেইবাটাও সাইক্লিং ক্লাবৰ সহযোগত নগৰখনৰ চৌকিডিঙি খেলপথাৰৰ পৰা গেছ ক্ৰেকাৰ প্ৰকল্পলৈকে উলিওৱা এই চাইকেল সমাৰোহত 5 শতাধিক লোকে অংশগ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু BCPLৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাই চাইকেল সমাৰোহ কাৰ্যসূচী উদ্বোধন কৰে কামৰূপ জিলাৰ ৰঙিয়া ঈদগাহত কালি বিশাল কৃষক শ্ৰমিক সমাৰোহ অনুষ্ঠিত হয় বাওঁপন্থী নেতা শৰৎ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সমাৰোহত বিশিষ্ট বাওঁপন্থী নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাস পূৰ্ণ বড়ো CPIMৰ দেৱেন ভট্টাচাৰ্য আৰু চিটুৰ ৰাজ্যিক সম্পাদক টিকেন দাসে ভাষণ দিয়ে নেতাকেইগৰাকীয়ে নিজ নিজ ভাষণত কেন্দ্ৰীয় কৃষি আইন কেইখন বাতিল কৰিবলৈ দাবী জনায় আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে চেন্নাইত অনুষ্ঠিত প্ৰথম ক্ৰিকেট টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতে প্ৰথম ইনিংছত 4টা উইকেট হাতত থকা অৱস্থাত 321 ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰিব কালি দিনটোৰ শেষলৈকে খেলি ভাৰতে প্ৰথম ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে 6 উইকেটত 257 ৰান সংগ্ৰহ কৰে খেল সামৰাৰ পৰত ৰবিচন্দ্ৰন অশ্বিনে 8 ৰান আৰু ৱাশ্বিংটন সুন্দৰে 33 ৰান কৰি আছিল ইয়াৰ পূৰ্বে ঋষভ পন্তে 91 আৰু চেতেশ্বৰ পূজাৰাই 73 ৰানৰ বৰঙণি আগবঢ়ায় ইংলেণ্ডৰ হৈ জেমছ এণ্ডাৰছনে 3টা উইকেট দখল কৰিছে ইয়াৰ আগতে ইংলেণ্ডে প্ৰথম ইনিংছত 578 ৰান কৰোতে আলহী দলটোৰ আটাইকেইটা উইকেটৰ পতন ঘটে দেশত এতিয়ালৈ 57,75,322 গৰাকী স্বাস্থ্য বিভাগৰ সৈতে জড়িত কোভিড যোদ্ধাই প্ৰতিষেধক লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশত কোভিড আৰোগ্যৰ হাৰ 97.19% বৃদ্ধি পাইছে শেহতীয়াকৈ 12,805 গৰাকী কোভিড আক্ৰান্ত লোক সুস্থ হৈ উঠাৰ ফলত এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা 1,05,00,000 অতিক্ৰম কৰিছে ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 1,08,00,000ৰো অধিক হৈছেগৈ এই পৰ্যন্ত দেশত 1,54,996 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 88,624 গৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে ৰাজ্যত কোভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 2,14,447লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হৈছে 98.73% ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,210 হৈছেগৈ ইয়াৰে 332 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত 1084 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে কালিৰ দিনটোত 6,236 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 8 গৰাকীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে কালিৰ দিনটোত কামৰূপ মহানগৰ আৰু শোণিতপুৰ জিলাত 2 গৰাকীকৈ লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি সমূহ আকৌ এবাৰ অসমত এখনকৈ স্থানীয় ভাষাৰ চিকিৎসা মহাবিদ্যালয় আৰু কাৰিকৰী মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা উত্তৰাখণ্ডত হিমস্খলনৰ ফলত উদ্ভৱ হোৱা আকস্মিক ঢলত 150 গৰাকী লোক সন্ধানহীন 12 জনক জীৱন্তে আৰু 7টা মৃতদেহ উদ্ধাৰ কাৰ্য অব্যাহত আৰু চেন্নাই ক্ৰিকেট টেষ্টৰ প্ৰথম ইনিংছত 4টা উইকেট হাতত থকা অৱস্থাত 321 ৰানৰ লক্ষ্যৰে আজি ভাৰতৰ খেল পুৱাৰ বাতৰি মানে পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ